এইখন ঘৰৰ দায়িত্ব মই নথকাত তুমি ল'ব লাগিব। এইখন ঘৰত যিকোনো বিপদ হওক মই সদায় লগত থাকিমেই। মা দেউতা আৰু প্ৰীতমক চাবা। হ'ব, মই মোৰ দায়িত্ব পালন কৰিম। ময়োতো সিহঁতক বিদায় দিবলৈ ওলাইছো। এজনী মাক হৈ মই যদি সেই সাহস গোটাব পাৰো, আপুনি কিয় নোৱাৰিব? আপোনাৰ মানে বেলেগৰ কথা ভাবি থাকোঁতেই যাব। মোৰতো এনেকুৱা লাগিছে আপুনি ৰীতিৰ নহয় সৌৰভৰহে বাপেক হ'ব লাগিছিল। কি? কাৰণ ঘৰত মানুহবোৰক কথাবোৰ কোৱাৰ পাছত ইয়াত কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া মোৰ চিন্তাৰো বাহিৰত। চ' বি প্ৰিপেয়াৰ্ড। ৰীতি, ভালদৰে থাকিবা। প্ৰীতমক চাবা। জ্ঞান, আহা ব'লা। Bye bye, Aita. ব'লা। I will miss you so much. আজি হবলা ককায়েৰ বৌৰ যোৱাৰ দুখত দুৱাৰ মুখত ৰৈ আছিলি। ওৱাই, দুৱাৰ মুখত নৰৈ পাকঘৰত থাকিম নেকি? জেঠাজনী মুখ চুপতি মাৰিবলৈ আৰম্ভ কৰিলে। মুখ মেলি যে ৰৈ আছিলি, বৌয়েৰে যোৱাৰ আগতে কিবা দিলে নেকি? মই কিবা পোৱাৰ খাৰ ৰৈছিলো নেকি? তেনেহলেনো খাপ পিটি কিয় ৰৈ আছিল? দাদাবৌক গৈছে, সেইকাৰণে আগবঢ়াবলৈ গৈছিলো আকৌ। সিহঁত দেশৰ কাৰণে যুদ্ধ কৰিবলৈ যোৱা নাই দে, ঘৰ এৰিহে গৈছে। আৰু তহঁত দুজনীৰ যে মৰম, গৈ পাই কিবা খাবলৈ দি পঠিয়ালেহে হয়। হেৰ, ৰীতিকাৰ হাত নাই নেকি? গিৰিয়েকক তাই বনাই খুৱাব নোৱাৰে? আৰু যদি নোৱাৰে আঁতৰাই নিছিল কিয়? সেইটো কথা মোক কৈ কি লাভ আছে? ৰীতিকা বৌক ক'ব লাগিছিল। তাত গৈ ঠিক ঠাক কৰি বনাই মেলি খাবলৈ ক'ত সময়টো আছে? সেইকাৰণে দিছো আকৌ। সিহঁতৰ কথা ইমানকৈ ভাবিবলৈ কিটো আছে? সিহঁতে এবাৰ হ'লেও আমাৰ কথা ভাবিছেনে? গতিকে এইবোৰ কৰাৰ একো দৰকাৰ নাই তহঁতৰ। ভালৰি বুলাই বুলাই উচতাই জোল খাব নালাগে। তহঁতক মোৰ ভালকৈয়ে জনা আছে। জেঠাইজনী যে এনেই নিকালি পাই থাকে। ৰীতিকা, তোমাৰ হৈছে কি? আজি জেঠাই কেনেকুৱা ব্যৱহাৰ কৰিলা দেখিলাতো? জেঠাইক তুমি ভৰি চুই সেৱা কৰিলা, কিন্তু জেঠাই তোমাক আশীৰ্বাদ এটা নিদিলে। আপোন মানুহ এজন ঘৰলৈ আহিলে আশীৰ্বাদ দিয়ে, কিন্তু সেই মানুহজন ঘৰৰ পৰা ওলাই গ'লে কোনো আশীৰ্বাদ নিদিয়ে। ৰীতিকা, তেন্তে কি নিজৰ সপোনবোৰ পূৰণ নকৰি তেখেতৰ আচলৰ তলত সোমাই থাকিব লাগিছিল? ৰীতিকা, চিঞৰা আৰু চিঞৰা, যিমান চিঞৰিব আছে মোৰ ওচৰতে চিঞৰা। মা, কাজিয়া নকৰিবাচোন। তোমাক মনে মনে থাকিব কৈছোনে? মই এনে কোৱা নাছিলো পুৰণি কথাবোৰ পাহৰি যাবলৈ। যিজনী জেঠাই অহাৰ সময়ত মুখেৰে ভাল মাত এষাৰ নিদিলে, সেইবোৰ মানুহৰ কথা এতিয়াৰ পৰা ভবাৰ কি প্ৰয়োজন আছে? জেঠাইৰ কথা এটা শব্দও বেয়াকৈ নকবা। আৰু ময়ো বাৰে বাৰে একেটা কথাকে ৰিপিট কৰি বেয়া পাওঁ। কিয় নকম? কাৰণ জেঠাইয়ে মোৰ কাৰণে, প্ৰীতমৰ কাৰণে আৰু শিখাৰ কাৰণে সকলোতকৈ ডাঙৰ কথা সেই ঘৰখনৰ কাৰণে যথেষ্টখিনি কৰি থৈছে। তাৰ বাবে জেঠাই মোক আশীৰ্বাদ দিয়ক বা নিদিয়ক, কিন্তু জেঠাইৰ প্ৰতি মোৰ ভক্তি আৰু শ্ৰদ্ধা সদায় থাকিব। বৰ একেবাৰে শ্ৰদ্ধা ভক্তি। আৰু মোৰ পত্নী হিচাপে তুমিও জেঠাইক সেইখিনি সন্মান দিবই লাগিব। ঋতিকা, তোমাৰ কথা মতে ঘৰ এৰিলোঁ, তোমাৰ কথা মতে ফ্লেট ল'লোঁ, তোমাৰ কথা মতে ঘৰৰ পৰা বেলেগ হৈ ওলাই আহিলোঁ। এতিয়া তোমাৰ প্ৰত্যেকটা কথা মোক শুনিবলৈ বাধ্য নকৰিবা ঋতিকা।
আৰু মই মোৰ পৰিয়ালৰ কোনো এজন ব্যক্তিৰ বিৰুদ্ধে একো বেয়াকে শুনিবলৈ নিবিচাৰোঁ কি কাৰণ ঘৰৰ পৰা দূৰ হ'লেও মই মোৰ পৰিয়ালটোক মোৰ মনৰ পৰা দূৰ কৰা নাই ৰুমটো আৱৰ্জনাৰে ভৰি আছে কাৰণে এইটো আমি গুদাম কৰিছোঁ কদৰ্য বস্তুবোৰ যাতে কোনে দেখা নাপায় সেইকাৰণে ৰুমটো তলা মাৰিছোঁ কদৰ্য মানে অপ্ৰয়োজনীয় আমাৰ কামত নহা বস্তু প্ৰিয়া কি হ'ল এনেকৈ চক খাই উঠিলা যে মই এটা কথা ভাবি আছো কি কথা এই ঘৰখনৰ এটা ৰুমৰ কথা সদায় যে তলা মাৰি থোৱা থাকে সেই ৰুমটো সঁচাই গুদাম নে তাত এনেকুৱা কিবা বস্তু আছে যিখিনি বস্তু তোমালোকে মই দেখাটো কেতিয়াও নিবিচাৰা কি আছে তাত সপোন তুমি কোন নোকোৱা কিয় আজামি তাত একো নাই কি সেইটো এটা ষ্ট'ৰ ৰুম আৰু ষ্ট'ৰ ৰুমত কি থাকে সেইটো তুমিও জানা আৰু ময়ো জানো সেই ৰুমটোত ইউজলেছ বস্তুৰ বাহিৰে আৰু একো নাই ৰিয়েলি তুমি মোক মিছাতে ডাউট কৰিলা সপোন সকলো কথাচোন মই তোমাক খুলি কৈছোঁৱে আৰু সকলো কথা জনাৰ পিছত তুমি মোক ডাউট কৰিব নালাগিছিল প্ৰিয়া তুমি আজি মোৰ মনটোৱে বেয়া কৰি পেলালা আই এম ভেৰি ভেৰি চৰি সপোন মই তোমাক তেনেকৈ কুৱেশ্যন কৰিব নালাগিছিল বিকজ মই জানিব লাগিছিল তুমিতো মোৰ পৰা একো কথাই লুকুৱাব নোৱাৰা কিন্তু মই আই এম ৰিয়েলি ভেৰি চৰি সপোন মোৰ ধৈৰ্য আৰু সহ্যৰ গুণ একেবাৰে নাই সেইকাৰণে মই মনে মনে থকাৰ বাবে এইটো নেভাবিব যে আনচাৰ নিদিয়াকৈ মই সকলো কথা মনে মনে শুনি থাকিম তোমাৰ দেখিছোঁ মুখখন আজি বৰকৈ চলিছে চলিবই কাৰণ মই বেলেগৰ দৰে আনৰ মূৰত কঁঠাল ভাঙি খাই থকা নাই তাৰমানে আপুনি প্ৰীতম দাৰ কাৰণে নাচ পাহৰি যাব এদিন ছোৱালীকালত মই দেউতাৰ বাবে নৃত্যক পাহৰি যাব খুজিছিলোঁ আৰু এতিয়া তেখেতৰ বাবে পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী কি হ'ল বৌ ৰৈ গ'ল যে চম্পা মই আজি সোনকালে নহা হ'লে আপুনি যে ইমান ধুনীয়া নাচে দেখাই নাপালোহেঁতেন চম্পা আগতে আপুনি নাচে বুলি জানিছিলোঁ আজিহে দেখিলোঁ মোৰ এনেকুৱা লাগিছে বৌ ঘৰৰ মানুহে আপোনাৰ নাচ দেখা নাই সেইকাৰণে আপোনাৰ নাচৰ স্কুলখন খুলিবলৈ মানা কৰিছে নেকি বৌ আপুনি নাচক মন খুলি নাচক নোৱাৰো মই মন খুলি নাচিব নোৱাৰা হৈছোঁ চম্পা কিন্তু কিয় বৌ আগতে নৃত্য মোৰ অনুৰাগ আছিল নৃত্য কৰি মোৰ মনটোৱে প্ৰাণ পাই উঠিছিল কিন্তু এতিয়া নৃত্য মোৰ বাবে এটা অভ্যাস কাৰণ অনুৰাগিনী মই কেৱল প্ৰীতমৰে তাৰমানে আপুনি প্ৰীতম দাৰ কাৰণে নাচ পাহৰি যাব এদিন
ছোৱালীকালত মই দেউতাৰ বাবেই নৃত্যক পাহৰি যাব খুজিছিলোঁ আৰু এতিয়া তেখেতৰ বাবে বৌ তেখেত সুস্থ হৈ নুঠালৈকে মই নৃত্যক কেৱল এটা মোৰ অভ্যাস কৰিয়ে ৰাখিম চম্পা সপোন হ'বলৈ কেতিয়াও নিদিওঁ এতিয়া মোৰ জীৱনৰ এটাই লক্ষ্য তেখেতক সুস্থ কৰি তোলা কিন্তু আপোনাৰ সপোনবোৰ তেখেত ঠিকে ঠাকে থাকিলে মোৰ সপোনবোৰেও এদিন ধন ধৰি উঠিব কাৰণ সপোন দেখিবলৈতো মোক তেওঁৱে শিকাইছিল মই এটা কথা ভাবি আছো কি কথা এই ঘৰখনৰ এটা ৰুমৰ কথা সদায় যে তলামাৰি থাকে এই ৰুমটো সঁচাই গুদাম নে এনেকুৱা কিবা বস্তু আছে যিখিনি বস্তু তোমালোকে মই দেখা কেতিয়াও নিবিচাৰা প্ৰিয়াই কালি মোক সন্দেহ কৰিছে কাইলৈ আকৌ কৰিব এই সন্দেহবোৰ যেতিয়া সঁচা বুলি প্ৰমাণিত হ'ব তেতিয়া বৰ ডাঙৰ কথা হ'ব বাৰ সকলো বস্তু এনেই খাওঁ মই জ্বলাই পেলাবই লাগিব তাৰ যিকোনো বস্তু এইখন ঘৰত থকা মানে এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট হোৱা প্ৰিয়াই এতিয়া মাত্ৰ তলামৰাৰ ৰুমটোহে দেখিছে কাইলৈ যেতিয়া বাৰ ফটোখন দেখিব তেতিয়াতো সঁচা কথাবোৰ ওলাই পৰিব যিটো মই কেতিয়াও নিবিচাৰোঁ সপোন আজিকালি তুমি ইমানকৈ কি চিন্তা কৰি থাকা নাই একো নাই মই আহি আছোঁ ৰ'বা ফুৱাই সেইফালে গ'লা যে এইফালে মানুহ আছে কি একেবাৰে চকু ডাঙৰ কৰি চালা যে কি কথা আছে কওক মোৰ অফিচ যাবলৈ দেৰি হৈছে তুমি অফিচলৈ গৈ কি কাম কৰা সেইটো মোৰ জানিবলৈ বাকী নাই কি কৰোঁ মই অফিচলৈ গৈ লগৰীয়াৰ সৈতে ঘৰ ভঙাৰ কথাবোৰ আলোচনা কৰি থাকা কি নিজৰ মানুহজনক কেনেকৈ চল চক্ৰান্ত কৰি হাতৰ মুঠিলৈ আনিব পাৰি আজিকালি বোৱাৰীবোৰৰতো সেইটোৱেই প্ৰধান কাম আগৰ দিনৰ বোৱাৰীয়ে ঘৰ ধৰাৰ কথা ভাবিছিল কিন্তু এতিয়া তোমালোকৰ দৰে বোৱাৰীবোৰে মাত্ৰ ঘৰ ভঙাৰ কথাহে ভাবা কি মই ঘৰ ভঙাৰ কথা ভাবিছোঁ নহ'লে আৰু কি বোলো অজ্ঞানিক জ্ঞান দি মনত পালোঁ কষ্ট কণীবোৰ ভঙাই পেলাই বাহু কৰিলোঁ নষ্ট তোমাকতো আৰু কথা কৈ লাভ নাই যি বিহু দেখুৱাব লাগে ইতিমধ্যে দেখুৱাই চাই লাভ যদি নাই তেন্তে কৈছে কিয় সৌৰভ আপোনাৰ বাধ্য হ'ব পাৰে কিন্তু মই নহয় কি মোৰ ধৈৰ্য আৰু সহ্যৰ গুণ একেবাৰে নাই সেইকাৰণে মই মনে মনে থকাৰ বাবে এইটো নেভাবিব যে আনচাৰ নিদিয়াকৈ মই সকলো কথা মনে মনে শুনি থাকিম তোমাৰ দেখিছোঁ মুখখন আজি বৰকৈ চলিছে চলিবই কাৰণ মই বেলেগৰ দৰে আনৰ মূৰত কঁঠাল ভাঙি খাই থকা নাই নিজে ইনকাম কৰিছোঁ নিজৰ পইচাৰে ফ্লেট লৈছোঁ আনৰ পৰা যিহেতু একো লোৱাই নাই গতিকে সিদ্ধান্ত আনৰ মতে কিয় ল'ম এইখন ঘৰৰ বোৱাৰীয়ে বয়োজ্যেষ্ঠক সন্মান কৰিবলৈ পাহৰি গ'ল শিষ্টাচাৰো পাহৰি গ'ল কিন্তু যিহৰ বাবে তোমাৰ ইমান অহংকাৰ সেই অহংকাৰেই তোমাৰ পতনৰ মূল হ'ব মই এতিয়া কি কৰিম দেউতা প্ৰিয়াই যদি কেনেবাকৈ কথাবোৰ গম পায় তেতিয়া কি হ'ব তাই গম পোৱাৰ আগতে কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব সেইকাৰণে মিছা কথাৰে কেতিয়াও সম্পৰ্ক এটা আৰম্ভ কৰিব নাপায় বাবা অপ্ৰিয় হলে সঁচা কথা লুকুৱাই থোৱাই ভাল কিন্তু এই সকলোবিলাক তোমাৰ জীয়েৰৰ কাৰণে হৈছে তাই এই কাণ্ড নকৰা হলে সপোনে মিছাৰ আশ্ৰয় লৈ এটা সম্পৰ্ক আৰম্ভ কৰিবলগীয়া নহ'লহেঁতেন দেউতাই ঠিক কথাই কৈছে এই সকলোবোৰ প্ৰব্লেম সেই গাধীজনীৰ কাৰণে হৈছে কোন গাধী সপোন গাধী মানে দেউতাৰ ষ্টুডেণ্ট এজনী কথা পাতি আছোঁ তাই পঢ়াত গাধা আছিল যে
সেইকাৰণে আমি তাইক গাধি বুলি মাতিছিলোঁ। তোমালোকে আকৌ এতিয়া তাইৰ কথা কিয় পাতি আছা? মানে কাৰণ তাই বংশৰ মান মৰ্যাদা সকলো ধূলিসাৎ কৰি তাইৰ দৰে অপদাৰ্থ এটালৈ পলাই গ'ল। সেই কথাটোৱে পাতি আছিলোঁ। মই চাহ বনাওঁ। কি হ'ল সপোন? থৰ লাগিলি কিয়? খা খা। মোকো তাই যিটোহে ভেকাহি মাৰিলে, দুদিনীয়া জীৱন তাকেই লৈ লোভ লালসা। এতিয়া মাকক দেখি পুতেকো সেই ফুটত নুঠিলেই ৰক্ষা। অপৰ্ণা, পইচাখিনি মানে ঋতিক দিলা? মোৰ কষ্টৰ পইচাখিনি ঋতিক তুমি এখন ঘৰ ভাঙি আন এখন ঘৰ সাজিবলৈ দিলা। এই আপুনি কি কৈছে? সঁচা কথা কৈছো। পোৱাৰ কাহিনী অনুৰাগিনী পোৱাৰ কাহিনী অনুৰাগিনী মিছাৰে সঁচা কেতিয়াও ঢাকি ৰাখিব নোৱাৰি। মোৰ মনে কৈছে প্ৰিয়াংশীয়ে এদিন নহয় এদিন এই সকলোবোৰ সঁচা কথা গম পাবই। তেতিয়া কিন্তু বৰ ডাঙৰ ঘটনা এটা ঘটিব। ঋতিকা আৰু সৌৰভ গুচি গ'ল, কিন্তু মোৰ জ্ঞানলৈহে বৰ বেয়া লাগিছে। সি ইয়াৰ পৰা একেবাৰে যাবলৈ মন কৰা নাছিল। সৰু ল'ৰা নহয় জানো? সিনো আৰু ক'ত বুজে সিহঁতেনো কিয় যাবলৈ ওলাইছে? সি আমাক এৰি যোৱাৰ কাৰণেই কান্দিছে। সেই সৰু ল'ৰাটোৰে এইখন ঘৰৰ প্ৰতি মোহ আছে, কিন্তু ঋতিকা তাই এইখন ঘৰলৈ অহা ইমান বছৰ হ'ল, অথচ ঘৰখনক তাই আপোন কৰি ল'ব নোৱাৰিলে। ঋতিকা বোৱাৰী যে বোৱাৰী হৈয়ে থাকিল, ছোৱালী হ'বলৈ কেতিয়াও চেষ্টাই নকৰিলে। এতিয়া আৰু এইবোৰ কথা কৈ কি লাভ? সেইকাৰণে মই কওঁ, বোৱাৰী সদায় পৰৰে। লোকৰ ঘৰৰ ছোৱালী এজনী কেনেকৈ নিজৰ হ'ব পাৰে? প্ৰথমেতো ঠিকেই আছিল, পিছতহে সাপে মুঠ সলোৱা দি মুঠ সলালে। হ'ব দে বাইদেউ। কি হ'ব দে অ'? সেইদিনা তাই কেনেকৈ মুখখন চলাইছিল তই দেখা নাছিলি? ঘৰ কিনাৰ কথা ক'লত তাই যিটোহে ডেমাকি দেখুৱালে, এতিয়াতো ঘৰ লোৱাৰ পাছত তাই আমাক মানুহ বুলিয়ে গণ্য নকৰিব। তাই তেনেকুৱাই, কি কৰিব? সেইকাৰণে তাইৰ কথাত ইমান বেছিকৈ ধৰি নাথাকোঁ। ধৰি নথকাৰ ফলত কি হ'ল দেখিলা নহয়? গ'ল নে ঘৰ এৰি গুচি? সিহঁত অফিচলৈ যোৱাৰ ধান্দাত ল'ৰাটো আলাই আথানি নকৰিলেই হয় আৰু। নকৰে দে, সৌৰভ আছে নহয় লগত। তাকেইতো। সিহঁত অফিচলৈ গ'লে ল'ৰাটোক চাগে বন্ধ কৰা মানুহৰ হাততহে গতাই থৈ যাব। সিহঁতো অফিচৰ পৰা আহোঁতে দেৰিয়েই হ'ব। কাম কৰা মানুহে নাতিটোক ভোকে পিয়াহে নাৰাখিলেই হয় আৰু। কথাটো অৱশ্যে তই ঠিকেই কৈছ। ল'ৰা ছোৱালীক মাক দেউতাকৰ সমানেনো কোনে মৰম কৰিব? মাক দেউতাক সদায় মাক দেউতাকেই। সেই সৰু সৰু কথাবোৰেই তাই নুবুজিলে। মোকো তাই যিটোহে ভেকাহি মাৰিলে, দুদিনীয়া জীৱন তাকেই লৈ লোভ লালসা। এতিয়া মাকক দেখি পুতেকো সেই ফুটত নুঠিলেই ৰক্ষা। নতুন ঘৰলৈ আহিলোঁ যেতিয়া, মই জ্ঞানক এতিয়া মোৰ মতে ডাঙৰ কৰিম। সি মোৰ দৰে চিন্তা কৰিব লাগিব, মোৰ দৰে কথা ক'ব লাগিব। নহ'লে সৌৰভৰ দৰেই তাৰ জীৱনৰ আধা বয়সো আনৰ বাবেই যাব। মায়ে ফোনটো কিয় বা ৰিচিভ কৰা নাই? কি বা হ'ল? মোৰ একো হোৱা নাই। মোৰ মাত্ৰ খং উঠিছে তোমাৰ এই কাণ্ডজ্ঞানহীন কামবোৰ দেখি। মই কি কৰিলোঁ? কি কৰিলা তুমি? এবাৰ নিজেই ভাবা, কি কৰা নাই তুমি? মানে মোৰ আলমাৰীত থকা টকাবোৰ কি হ'ল? কোৱা, নোকোৱা কিয়?
অপৰ্ণা পইচাখিনি মানে ঋতিক দিলা মোৰ কষ্টৰ পইচাখিনি ঋতিক তুমি এখন ঘৰ ভাঙি আন এখন ঘৰ সাজিবলৈ দিলা এই আপুনি কি কৈছে সঁচা কথা কৈছো তুমি মোৰ পইচাখিনিৰ অপব্যৱহাৰ কৰিলা এটা নিম্ন খাপৰ চিন্তা আৰু কৰ্মক লৈ পেলাই তাতকে তুমি সেই পইচাখিনি নিচলা দৰিদ্ৰক দান দিলাহেঁতেন মোৰ পুণ্য হ'লে